আমাৰ বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ। বিজেপিত নিজে কোনেও প্ৰাৰ্থী হ'ব নোৱাৰে। পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে, মণ্ডলৰ পৰা নাম আহিব জিলালৈকে, জিলাই ৰাজ্যিকলৈকে পঠাব, ৰাজ্যই দিল্লীলৈকে পঠাব। নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই। আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব, অন্ততঃ অফিচিয়েলি। আনঅফিচিয়েলি বেলেগ কথা। ইয়াত ফৰ্ম নাই। ৰাইজে নামটো প্ৰস্তাৱ কৰিব। আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব। আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই, আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত, আমি তাত কোনো কমেণ্ট নিদিওঁ। কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব। এটা সময়ত আমাৰ প্ৰভাৰী যাব, বিভিন্ন ৰাজ্যত হয়, অসমত কি হয় মই নাজানো, আমাৰ বক্স এটা থাকে। সেই বক্সত আমাৰ বুথ সভাপতিসকলে আহি নিজৰ নামটো লিখি তাতে বক্সত দি দিয়ে। তেনেকুৱা ধৰণেও হয়, সেইটোক ৰাইচুমাৰি বুলি কয়, বা আমি হিন্দীত ৰাইচুমাৰি কয়, অসমীয়াত আমি মত সংগ্ৰহ বুলি কওঁ। গতিকে বিজেপিৰ বিভিন্ন মডেল আছে। এইবাৰ কোনটো মডেল ল'ব মই নাজানো, কিন্তু যেনেকে ত্ৰিপুৰা, ঝাৰখণ্ড আদি ৰাজ্যত মই নিজে আছিলোঁ, তাতে বক্স এটা কৰা হয়। বক্সত বুথ সভাপতি, জিলা সভাপতি, প্ৰাক্তন জিলা সভাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, তেওঁলোকে নিজৰ মন পচন্দৰ নামটো দি বক্সটোত ভৰাই দিয়ে, আৰু বক্সটো গুৱাহাটীত আহিহে খুলিব পৰা যাব। তেনেকুৱাও ব্যৱস্থা হয়। আৰু ব্যৱস্থা হয়, অবজাৰভাৰসকল যায়, বুথৰ সভাপতিসকলক অকলে লগ কৰে, যোনে যাৰ নাম কয় আমি লিখি লৈ আহোঁ। ইয়াত আলোচনা হ'ব।